সুখ টিকি নাথাকিলে দুখ কেনেকৈ টিকি থাকিব? সফলতা টিকি নাথাকিলে বিফলতা কেনেকৈ টিকি থাকিব? শৰীৰ আৰু মনেই টিকি নাথাকে, মানৱ জীৱনটোৱেই টিকি নাথাকে সদায়ৰ বাবে। তেনেহ'লে শাৰীৰিক মনোবৈজ্ঞানিক বিভিন্ন ঘটনা পৰিঘটনা, বিভিন্ন পৰিৱেশ পৰিস্থিতি ইত্যাদি কেনেকৈ টিকি থাকিব সদায়ৰ বাবে? এই আটাইবোৰ পৰিৱৰ্তনশীল, অনিত্য। কিন্তু এই বুলি কেৱল মুখস্থ কৰি ল'লে নহ'ব, গভীৰতাৰে বুজিব লাগিব, সাক্ষী হৈ আটাইবোৰ শাৰীৰিক মনোবৈজ্ঞানিক সাংসাৰিক পৰিৱেশ পৰিস্থিতিক ঘটনা পৰিঘটনাক তত্ত্বক অনিত্য বুলি, পৰিৱৰ্তনশীল বুলি জানিব লাগিব, স্বীকাৰ কৰিব লাগিব, বুজিব লাগিব। তেতিয়াহে আটাইবোৰ শাৰীৰিক মনোবৈজ্ঞানিক সাংসাৰিক তত্ত্বক, পৰিৱেশ পৰিস্থিতিক, ঘটনা পৰিঘটনাক পৰম সত্য নহয় বুলি, পৰম সত্য যেন লগা সপোন বুলি জানিব পাৰিম আৰু সেইবোৰৰ সজাগ সাক্ষী হ'ব পাৰিম এক সুস্থ দূৰত্বৰ পৰা। আগতেও এই বিষয়ে কোৱা হৈছে, আগলৈও কোৱা হ'ব, এতিয়াও কৈছোঁ। বৰ জৰুৰী হয়, বৰ সুন্দৰ হয় এইদৰে বুজাটো, বুজিব লাগিব আমি এইদৰে। যদি এক এনে শান্তিৰ সৈতে এক হ'ব বিচাৰোঁ যি ফোঁপোলা নহয়, অতি গভীৰ হয়, সত্যৰ ভিত্তিত দেখা পোৱা বা প্ৰাপ্ত হোৱা শান্তি হয়। বুজো আহক, জানো আহক, বিভিন্ন বিশ্বাস পদ্ধতিৰ গোলামী এৰি অনিত্যতাক বিভিন্ন অজুহাতেৰে নিত্য বুলি, পৰম সত্য বুলি মানি থাকিবলৈ এৰি আটাইবোৰ অনিত্যক সত্য যেন লগা মিথ্যাহে বুলি গম পাওঁ আহক, বিবেচনাৰ ভিত্তিত, বিবেকৰ ভিত্তিত।